বন্ধুসকল, এটা বিষয় বৰ চৰ্চাত আছিল। বিষয়টো পৰীক্ষা সম্পৰ্কীয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাসা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। এই ক্ষেত্ৰত আজি কেবিনেটত সুদীৰ্ঘ সময় আলোচনা হৈছে আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলো তথ্য পাতিৰে এক প্ৰেজেণ্টেশ্যন কেবিনেটৰ আগত দাঙি ধৰা হৈছিল। এই তথ্য পাতি অনুসৰি আমি জানিব পাৰিছোঁ 4,40,000 শিক্ষাৰ্থীয়ে ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাসা শিক্ষান্ত পৰীক্ষাত অংশগ্ৰহণ কৰিব আৰু 2,50,000 ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অংশগ্ৰহণ কৰিব। এই দুইটা মিলাই 7 লাখ, প্ৰায় 7 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈ আছে। 2,50,000 হৈছে উচ্চতৰ মাধ্যমিক। সৰ্বমুঠ 7 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈ আছে। ইয়াৰ লগত আমি দেখিলোঁ যে পৰীক্ষাৰ্থীৰ লগত আহিব লাগিব অভিভাৱক, আৰু 7 লাখ ধৰক, এজনকৈ আহে যদি, দুজনকৈ আহিলে আৰু সৰহ হ'ব। তাৰপিছত যান বাহন, নিৰাপত্তা, শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিদৰ্শক, এনেধৰণৰ এটা আমি ব্যৱস্থা দেখিলোঁ। আৰু ইয়াত এই যোৱা দিনবিলাকত বিশেষকৈ ছেকেণ্ড ৱেভত আমি মে' জুন মাহৰ যিকেইটা সময়, ইয়াত আমি মিলাই দেখিলোঁ 0 to 18, তাৰমানে 18 বছৰ বয়সলৈকে এই বয়সৰ যুৱক যুৱতীসকলৰ ক্ষেত্ৰত 14.8% সংক্ৰমণ হৈছে। 14.8%। 0 to 18, 14.8%। আৰু ইয়াৰ ভিতৰে যদি আমি ভাবোঁ 11 to 18, তাত 10% হৈছে। গতিকে এইটো হৈছে সংক্ৰমণৰ এই বয়সৰ যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰী বা এই এজ গ্ৰুপত আমি দেখিবলৈ পাইছোঁ যে সংক্ৰমণৰ মাত্ৰাটো এনেধৰণৰ। আৰু সংখ্যা হিচাপে আমি টোটেল হিচাপ কৰি চালোঁ, এইখিনিৰ ভিতৰত 25,000 লোক হয়তো এই বয়সৰ পৰা সংক্ৰমিত হৈছে। এই গোটেই তথ্য পাতিখিনি আমি চাই সাধাৰণ যিটো পৰীক্ষাৰ মডেলিটি, আমি গতানুগতিক যিটো পৰীক্ষা যি ধৰণে হয়, আমাৰ পৰীক্ষা চেণ্টাৰ, তাত ছাত্ৰ ছাত্ৰীৰ বহাৰ ব্যৱস্থা বা অন্যান্য সকলো ব্যৱস্থা, এই ব্যৱস্থাৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহ'ব বুলি আমাৰ কেবিনেটে পৰামৰ্শ দিছে। কিন্তু এইটো চূড়ান্ত নহয়। অহা 18 তাৰিখে শিক্ষা বিভাগে তেখেতসকলৰ বিভিন্ন দল সংগঠন এইসকলক লৈ যি আলোচনা বিলোচনা আছে বৈঠক বহাব আৰু তেখেতসকলে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব। কিন্তু এক্সিষ্টিং যিটো ব্যৱস্থা, এই ব্যৱস্থাত যি ধৰণে আমি পৰীক্ষা পাতি আহিছোঁ, সেই ধৰণৰ পৰীক্ষা এই যিটো আজিৰ সংক্ৰমণৰ ৰেট, এইটো ৰেটত সম্ভৱ নহয় বুলি ইতিমধ্যে আমাৰ কেবিনেটৰ পৰামৰ্শ এইটো। কিন্তু চূড়ান্ত সিদ্ধান্ত শিক্ষা বিভাগে তেখেতসকলৰ বিভিন্ন দল সংগঠনৰ লগত 18 তাৰিখে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ল'ব।
মানে শিক্ষা বিভাগৰ লগত জড়িত যিখিনি ষ্টেক হোল্ডাৰ্ছ সেইখিনি তাত ছাত্ৰ সংগঠন থাকিব, সদৌ ছাত্ৰ সন্থা থাকিব, অন্যান্য যিখিনি ইয়াৰ লগত জড়িত বাকী সংগঠন অনুষ্ঠান আছে তেখেতসকলৰ লগত লৈ তেখেতসকলে এই সিদ্ধান্ত ল'ব। মই আৰু এটা কথা স্বাস্থ্য বিভাগৰ ইয়াৰ লগতে কৈ থৈছোঁ, আজি আমি এটা সিদ্ধান্ত লৈছোঁ খুব ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰিবলৈ, সেইটো হৈছে যে আমাৰ যিবিলাক হোম আইচলেশ্যন হৈ আছে, আমি ক'ৰবাত দেখিছোঁ তেখেতসকলৰ সুকীয়া থকা ব্যৱস্থা আছে বুলি কৈ আমাৰ মাজৰ পৰা গৈছে, কিন্তু সুকীয়া থকা ব্যৱস্থা তেওঁলোকৰ নোহোৱাৰ বাবে সংক্ৰমণটো বৃদ্ধি হৈছে। সেইকাৰণে যাৰ ঘৰত মানে পজিটিভ ৰোগীজনৰ কাৰণে সুকীয়া কোনো শৌচালয় বা কোঠা থকাত নাই, তেনেকুৱা ব্যক্তিক আমি হোম আইচলেশ্যনত আজিৰ পৰা থকাটো আমি নিষেধ কৰিছোঁ। আৰু আমাৰ যিসকল ব্যক্তি স্বাস্থ্য বিভাগৰ আৰু চাৰ্কল অফিচাৰকে ধৰি যিসকলক আমি তৃণমূল পৰ্যায়ত দায়িত্ব দিছোঁ, আশাকৰ্মী, MPW যিসকল আছে তেখেতসকলক আমি জনাই দিব বিচাৰিছোঁ যে তেনে লোকক কোনোপধ্যে হোম আইচলেশ্যন দিব নালাগে। তেওঁলোকক আমি ক'ভিড কেয়াৰ চেণ্টাৰ আৰু হস্পিটেলত আমি ভৰ্তি কৰিবলৈ সকলো ধৰণে আমি সাজু হৈ আছোঁ। প্ৰত্যেকতে আমাৰ সেইধৰণে অতিৰিক্ত বিচনা প্ৰস্তুত হৈ আছে, আমি তাত তেখেতসকলক ৰাখি চিকিৎসা ব্যৱস্থা কৰিম। এইখিনিয়ে স্বাস্থ্য বিভাগৰ পৰা লোৱা সিদ্ধান্ত। নহয়, কথাটো আমাৰ স্বাস্থ্য বিভাগে তথ্য পাতিৰে গোটেই কথাখিনি দাঙি ধৰিছে যে প্ৰেজেণ্টেশ্যনটো আমি দিছোঁ, আজিৰ সংক্ৰমণৰ ৰেট এইটো এজ গ্ৰুপত এইখিনি সংক্ৰমণ হৈছে, গতিকে এইটো। আৰু শিক্ষা বিভাগৰ পৰা আমাক যিখিনি তথ্য দিছিল যে 7 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব, 7 লাখ ছাত্ৰ ছাত্ৰীৰ লগত এজন বা দুজনকৈ গাৰ্জেন আহিব, অটো ৰিক্সা আহিব, কোনোবাই স্কুটাৰত আহিব, অন্যান্য সেৱা তাৰ লগত লগ লাগিব, এনেধৰণে এটা প্ৰায় 20 লাখৰ ওপৰ মানুহৰ এটা সমাগম এই ক্ষেত্ৰত হ'ব। আৰু আপোনালোকে যিখিনি কথা দেখিছে, আজি আপোনালোকে আমি বহুত বেছি টেষ্টিং কৰিছোঁ, সেইকাৰণে টেষ্টৰ ৰেটটো হয়তো কম দেখিছে আপুনি, 2% বা 2 আহিছে, কিন্তু কামৰূপ মেট্ৰৰ বাহিৰে সংক্ৰমণটো ক'তো কম হোৱা নাই। গ্ৰাম্য অঞ্চলত লাহে লাহে বাঢ়িছে, ইয়াত সংক্ৰমণটো কমা নাই। আপোনালোকে জিলা ভিত্তিৰ যেতিয়া তথ্যটো চাই সন্ধ্যা প্ৰত্যেকতে দেখে 200, 300, 100ৰ ওপৰ, এইখিনিতো আমি প্ৰত্যেকতে পাই আছোঁ। আমি 1000 টেষ্ট কৰিছোঁ কাৰণে হয়তো আজি 0.3% হৈছে, ওলাইছে, কিন্তু সংখ্যাটো বৰ বেছি কম হোৱা নাই। নাই, এই কথাটো আমাৰ সিদ্ধান্ত নহয়, আমাক দিয়া তথ্য পাতিৰ ভিত্তিত কৈছোঁ যে এনেধৰণৰ গেডাৰিং এটা পাৰ্মিছেবল নহয়। নহয়, যিমানখিনি গেডাৰিং হ'ব, এতিয়া আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন বন্ধ ৰাখিছোঁ, 5খন ডিষ্ট্ৰিক্টত আমি জোৰদাৰ এতিয়া প্ৰয়োগ কৰিছোঁ, যেনে ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, শোণিতপুৰ, শিলচৰত মানে কাছাৰত। গতিকে এই সময়ছোৱাত আমি এই ক্ষেত্ৰত যিটো গেডাৰিঙৰ প্ৰপ'জেল আমি শিক্ষা বিভাগৰ পৰা পাইছোঁ, গতিকে সেই ধৰণৰ সমাগমটো আজিৰ দিনটোত সম্ভৱ নহয়। আৰু কেবিনেটে এই গোটেই কথাখিনি চাই কৈছে যে এনেধৰণে পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয়, যদিও আমি পৰামৰ্শহে, আমাৰ চূড়ান্ত আমি সিদ্ধান্ত দিয়া নাই কেবিনেটৰ তৰফৰ পৰা। মই অন বিহাফ অফ কেবিনেট কৈ আছোঁ ইয়াত আপোনালোকৰ ওচৰত, আৰু লগতে স্বাস্থ্য বিভাগ হিচাপেও কৈছোঁ। আৰু বাকী কথাখিনি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক দায়িত্ব দিছে, তেখেতে 18 তাৰিখে সকলো ইয়াৰ লগত থকা ষ্টেক হোল্ডাৰ্ছ মানে মাননীয় শিক্ষামন্ত্ৰী মানে ডাঙৰীয়াক দায়িত্ব দিছে, তেখেতে ইয়াৰ লগত থকা সকলো জড়িত ষ্টেক হোল্ডাৰ্ছ অৰ্থাৎ মানে
দল সংগঠন সকলোকে লৈ পেলাই এই মানে চূড়ান্ত সিদ্ধান্তৰ বাবে আলোচনা কৰিব। গোটেই অসমতো হ'ব। নহয় নহয়, গোটেই কথাটো চাওক, আমি কৈছোঁ যে এনে এতিয়া পৰীক্ষা চেণ্টাৰটো আমি বৃদ্ধি কৰা নাই। আমাক যিখিনি তথ্য পাতি নহয় শুনক স্বাস্থ্য বিভাগে যিখিনি তথ্য পাতি পাইছোঁ, সেই পৰীক্ষা চেণ্টাৰত সিমানখিনি লোকে গোট খাব লাগিব আৰু সিমানখিনি লোক গোট খোৱাৰ কাৰণে আজিৰ যিটো প্ৰট'কল স্বাস্থ্য বিভাগৰ ক্ষেত্ৰৰ পৰা কোভিড সংক্ৰান্তীয় প্ৰট'কল, এইটো ইয়াত আমি মানে পাৰ্মিচিবল নহয় বুলি আমি কৈছোঁ। ইয়াত কোনো অন্য কথা নাই, ইয়াত তথ্য পাতিয়ে কোৱা কথা যে এই পজিশ্যনটোত এইটো পাৰ্মিচিবল নহয়। সেইকাৰণে তথাপিও কেবিনেটে পৰামৰ্শহে দিছে যে এইটোত স্বাস্থ্য বিভাগৰ যিটো প্ৰতিবেদন, এই প্ৰতিবেদনত আমি যিখিনি পাইছোঁ সেইখিনি পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহ'ব বুলি ভাবিছে, সেইটো পৰামৰ্শ দিছে। কিন্তু চূড়ান্ত সিদ্ধান্ত আজি দিয়া নাই। চূড়ান্ত সিদ্ধান্ত 18 তাৰিখে ইয়াৰ লগত জড়িত সকলোৰে লগত শিক্ষা বিভাগে আলোচনা কৰি সিদ্ধান্ত ল'ব।